এইখন হৈছে 108 এম্বুলেন্স ফেৰী সেৱা। এই নাওকেইখন আচলতে 108 ইমাৰ্জেঞ্চিৰ যি এই ফেৰীকেইখন আছে, এই ফেৰীকেইখন আচলতে ভালুকৰ হাঙিত পৰিণত হৈছে। এয়াই হৈছে মাজুলীৰ চিকিৎসা খণ্ডৰ এক প্ৰকৃত ছবি। গ্ৰাউণ্ড জিৰোৰ ৰিপৰ্ট দেখুৱাবৰ কাৰণে আমি আহি অফলামুখ ফেৰীঘাটত উপস্থিত হৈছোঁ। আচলতে এয়া হৈছে মাজুলীবাসী ৰাইজৰ কাৰণে এক বিড়ম্বনা স্বৰূপ, আৰু তিনিখনকৈ এনে ব্যয়বহুল 108 এম্বুলেন্স ফেৰী সেৱা থকাৰ পাছতো আচলতে মাজুলীবাসী ৰাইজে সুফল লাভ কৰা নাই। এই মাজুলীত বহুত সমস্যা আছে। যেতিয়া আমাৰ ৰোগী এজন আহে, তেতিয়া ইয়াত নাও বেয়া, আমুক বেয়া সেইটো কয়। তাৰপিছত সৰু নাৱতে পাৰ কৰি লৈ যায়। কিছুমান লোক হয়তো আধা ৰাস্তাতে মৰি গুচি যায়, আমি দেখিবলৈ পাইছোঁ। এয়াই মাজুলীৰ সমস্যা, বহুত সমস্যা। ৰাতি আহিব যাওঁতে সৰু নাওখনে কেনেকৈ নিব? যদি 108খন থাকে তেতিয়া অলপ ৰোগীটো হয়তো বাচিবও পাৰে। এনেকুৱা সমস্যা আমি দেখিছোঁ। মাহ ধৰি পৰি আছে, তিনিখনকৈ ফেৰী পৰি আছে। ব্যৱস্থা আজিলৈকে কৰাই নাই, পৰিয়ে আছে। আমাৰ 108 যিকেইখন মাজুলী যোৰহাট সংযোগী অফলাঘাটৰ 108, এই দুইখনেই বহুত দিন আজি বেয়াই হৈ আছে। গতিকে ৰোগী কিছুমান আহি 108 অসুবিধা খাতিৰত মৃত্যুমুখত পৰিছেহি। গতিকে আমি দেখিয়ে আছোঁ সদায় যে দুগদুগী নাৱেৰে পাৰ কৰিছে। আপোনাৰ ধৰক যিসকল পেচেণ্ট বহুত অসুবিধাৰ সন্মুখীন হৈছে। আমি এইটোৱে আহ্বান জনাওঁ যাতে অতি সোনকালে আমাৰ 108 কেইখন যাতে ভাল কৰি দিয়ে। কি কৰিব আৰু আজি এই 108 থকা মানুহকেইটাই আহিছে গৈছে, নাও বেয়া, পাৰ কৰিব পৰা নাই পেচেণ্টক, এইটো কি ৰোগীক বুটবুটি নাই অনা নিয়া কৰিছে। 2-এজন পাছ আগত যিমান দৰে আহে সিমান দৰে এতিয়া নহা হ'ল। এতিয়া বুটবুটি নাই, দিনটো 2টা নিয়ে, 1টা নিয়ে, সদায় আমি সেইখিনি থাকোঁৱেই। মই এতিয়া কি কৰিব? এতিয়া মানুহকেইটা অহা যোৱা কৰিছে আৰু এতিয়া নাই। এতিয়া সেইকাৰণে অতি সোনকালে কৈছে চৰকাৰক যে নাওকেইখন ভাল কৰি দিয়ক আৰু ৰোগী যে নিব পৰা সুবিধা কৰি দিয়ক। এইখন হৈছে 108 এম্বুলেন্স ফেৰী সেৱা। এই নাওকেইখন আচলতে 108 ইমাৰ্জেঞ্চিৰ যি এই ফেৰীকেইখন আছে, এই ফেৰীকেইখন আচলতে ভালুকৰ হাঙিত পৰিণত হৈছে। এয়াই হৈছে মাজুলীৰ চিকিৎসা খণ্ডৰ এক প্ৰকৃত ছবি। গ্ৰাউণ্ড জিৰোৰ ৰিপৰ্ট দেখুৱাবৰ কাৰণে আমি আহি অফলামুখ ফেৰীঘাটত উপস্থিত হৈছোঁ। আচলতে এয়া হৈছে মাজুলীবাসী ৰাইজৰ কাৰণে এক বিড়ম্বনা স্বৰূপ, আৰু তিনিখনকৈ এনে ব্যয়বহুল 108 এম্বুলেন্স ফেৰী সেৱা থকাৰ পাছতো আচলতে মাজুলীবাসী ৰাইজে সুফল লাভ কৰা নাই। এই মাজুলীত বহুত সমস্যা আছে। যেতিয়া আমাৰ ৰোগী এজন আহে, তেতিয়া ইয়াত নাও বেয়া, আমুক বেয়া সেইটো কয়। তাৰপিছত সৰু নাৱতে পাৰ কৰি লৈ যায়। কিছুমান লোক হয়তো আধা ৰাস্তাতে মৰি গুচি যায়, আমি দেখিবলৈ পাইছোঁ। এয়াই মাজুলীৰ সমস্যা, বহুত সমস্যা। ৰাতি আহিব যাওঁতে সৰু নাওখনে কেনেকৈ নিব? যদি 108খন থাকে তেতিয়া অলপ ৰোগীটো হয়তো বাচিবও পাৰে। এনেকুৱা সমস্যা আমি দেখিছোঁ। মাহ ধৰি পৰি আছে, তিনিখনকৈ ফেৰী পৰি আছে। ব্যৱস্থা আজিলৈকে কৰাই নাই, পৰিয়ে আছে।